নমস্কাৰ বন্ধুসকল, হেল্ল' ভিউৱাৰ্ছ। মই আপোনালোকক আজি ভেন্দি এগ কাৰী কেনেকৈ বনাই দেখাইছোঁ। ইয়াৰ কাৰণে আপোনাক লাগিব আদা, নহৰু, কাজু, কিচমিচ অকণমান, পিঁয়াজ এটা। এইফালে মই তেল গৰম কৰি ভেন্দি 6-7টামান কাটি এনেকৈ পিচ কৰি ল'লোঁ। গৰম কেৰাহীত তেল গৰম কৰি এইফালে ভেন্দিকেইটা অলপ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰোঁতে সামান্য নিমখ দি লৈছোঁ, তেতিয়া সোনকালে সিজে। এইফালে ভেন্দিখিনি মই নমাই ল'ম। এফালে আৰু কণী 4টা মই বহাই থৈ দিছোঁ। এইফালে মই কণীকেইটাত সামান্য নিমখ হালধি সানি অকণমান ফ্ৰাই কৰিম। বেছি ফ্ৰাই নকৰোঁ, কাৰণ বেছি ফ্ৰাই কৰিলে আমাৰ ঘৰত সকলোৱে খাই বেয়া পায়। আপোনালোকৰ চইচ, আপোনালোকে ডিপ ফ্ৰাইও কৰিব পাৰে, একদম মানে চাৰিওফালে ৰঙা হৈ যোৱা কাৰাকৈ। মই ইমান ফ্ৰাই নকৰোঁ। এইফালে মই আপোনাক কৈছিলোঁৱে পিঁয়াজ, নহৰু, আপোনাৰ আদা, নহৰু, জলকীয়া মই দিয়া নাই পিছে, কাৰণ আমাৰ টিকলা এটা আছে। সেই গোটেইখিনি মই এতিয়া ফ্ৰাই কৰিম। দুখিলা মই তেজপাত দিছোঁ। এই গোটেইবিলাক মই ফ্ৰাই কৰি ল'ম। অকণমান ইয়াত মই কাজু, কিচমিচো দিছোঁ। মই খালি আপোনাক ফ্ৰাই কৰোঁতে কাজু কিচমিচখিনি মই দিয়া নাই, কাৰণ কিচমিচখিনি বেছি ক'লা হৈ যায় যে। মই সেইকাৰণে কাজু কিচমিচখিনি মই যেতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত মানে গ্ৰাইণ্ড কৰোঁ তেতিয়াহে দি দিছোঁ। এইফালে মই এচামুচ বাটাৰ দিছোঁ, কাৰণ কেলৈ আপোনাৰ মই কাৰীৰ কাৰণে যিখিনি মই ইনগ্ৰিডিয়েণ্ট লৈছিলোঁৱেই, এনেকুৱা বিলাহীৰ পৰা আদি কৰি সেইবিলাক মই সকলো যিহেতু ভাজি ল'লোঁ। এতিয়া সেইকাৰণে অকণমান মই বাটাৰ লৈ পেলাই এটা মিডিয়াম চাইজৰ পিঁয়াজ মই কাটি লৈ ৰঙা হৈ যোৱাকৈ ভাজিম। এইফালে মই ভাজি থোৱা মিশ্ৰণখিনি অকণ ঠাণ্ডা হৈ যোৱাত মিক্সাৰ পূৰা এনেকৈ মই পেষ্ট কৰি ল'লোঁ, গোটেইখিনি ঢালি দিলোঁ। কাজু কিচমিচ মানে অপশ্যনেল হয়, দিলে মানে খাবলৈ ভাল হয় আৰু, কিন্তু মই আজি ভাজি লোৱা নাই, মই পিছতহে দিলোঁ কাজু কিচমিচ। এয়া আপোনালোকৰ মছলাটো আপোনালোকৰ নিজৰ ইচ্ছা, মানে কাশ্মীৰী মিৰ্চ দিবও পাৰে, নিদিবও পাৰে। ইয়াত মই জিৰা দিছোঁ, গৰম মছলা পাউডাৰ দিছোঁ অকণমান, ধনিয়া পাউডাৰ অকণমান দিছোঁ, আৰু কাশ্মীৰী মিৰ্চ অকণমান দিলোঁ। তাৰপিছত মই হাফ কাপ দৈখিনি ভালকৈ ফেটি ল'ব আপোনালোকে, আৰু অকণমান চেনি দি ল'লোঁ, যিহেতু দৈখিনি মোৰ টেঙা। আৰু আপোনালোকৰ যদি মিঠা দৈ মানে প্ৰয়োগ কৰে, তেনেহ'লে আপোনালোকে চেনি নিদিব, কাৰণ কেলৈ পিঁয়াজত ভালেখিনি মিঠা আহি যায়। এয়া মই মানে যেতিয়া ভালকৈ পেষ্টখিনি ভাজি লোৱাৰ পিছত এয়া মই অলৰেডি যোনখিনি মই ভাজি থৈছিলোঁ ভেন্দি আৰু কণী দি দিলোঁ। দি অকণমান উতলাম, 5 মিনিটমান উতলাম। উতলাই যিহেতু আমাৰ কণমানি এটা আছে, তাৰ কাৰণে মই এটা বেলেগে উলিয়াই লৈ পিছত ছোৱালীজনীৰ কাৰণে মই জলকীয়া দি দিলোঁ, কাৰণ আমাৰ মানে এতিয়া সৰুটোৱে জলকীয়া নাখায়, ডাঙৰে জলকীয়া খায়, সেইকাৰণে মই পিছত দিছোঁ। আপোনালোকৰ ঘৰৰ সকলো মানুহে যদি জলকীয়া খায়, প্ৰথমেই দি ল'ব, পেষ্ট কৰি ল'ব, তেতিয়া বেছি ভাল হয়। লাষ্টত মই কচুৰি মেথি অকণমান দি ল'লোঁ, সুগন্ধিটো বৰ ধুনীয়া হয় খাবলৈ। এয়াই মোৰ আজি ভেন্দি আৰু কণীৰ তৰকাৰী। গৰম গৰম ভাতৰ লগতো খাব পাৰে আপোনালোকে, পৰঠা বা ৰুটিৰ লগতো খাব পাৰে, খাবলৈ বিৰাটেই সোৱাদ হয়। এয়া কাৰণ কেলৈ ল'ৰা ছোৱালীবিলাকক মানে গ্ৰীণ ভেজিটেবলছ খোৱাৰ বহুত মানে কঠিন নহয়নে? এনেকুৱা ধৰণৰ আপোনালোকে অকণ জুতি লগাই বনাবচোন, সিহঁতে ধুনীয়াকৈ খাই দিব।